Hello everyone. The Assam Prohibition of Polygamy Bill 2025. এই বিলখন অসম বিধানসভাত পাছ কৰা হৈছে। এই বিলখনৰ দ্বাৰা অসমত এতিয়া বহু বিবাহ বা পলিগামী বাৰণ কৰা হৈছে, ইলিগেল বুলি ঘোষণা কৰা হৈছে। কেইটামান ইম্পৰ্টেণ্ট প্ৰভিজন আছে বিলখনৰ, সেইকেইটা কি এবাৰ চাওঁ আহক। এই বিলখনৰ মতে পলিগামী বা বহু বিবাহ হৈ পৰিব এটা কগনিজেবল অফেন্স আৰু নন বেইলেবল। কগনিজেবল অফেন্স মানে পুলিচে কালপ্ৰিটজনক তেওঁ এৰেষ্ট কৰিব পাৰিব উইদাউট ৱাৰেণ্ট আৰু ইনভেষ্টিগেশ্যন আৰম্ভ কৰিব পাৰিব কোৰ্টৰ পাৰ্মিশ্যনৰ অবিহনে। লগতে যিসকলে এনে বিবাহত উদগনি যোগায় তেওঁলোকক 3 বছৰৰ সশ্ৰম কাৰাদণ্ড দিয়া হ'ব। যিসকলে এনে বিবাহ কৰাই অৰ্থাৎ মৌলানা বা পুৰোহিতজনক দিয়া হ'ব 5 বছৰৰ কাৰাদণ্ড আৰু যিজন মূল অভিযুক্ত সেই অভিযুক্তজনক আফটাৰ কনভিকশ্যন তেওঁক দিয়া হ'ব 3 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু লগতে ফাইন জাপি দিয়া হ'ব। তাৰোপৰি এনে কনভিক্টেড যিসকলে বহু বিবাহ কৰাই তেওঁলোকে কোনো ধৰণৰ চৰকাৰী চাকৰিত কেতিয়াও এপ্লিকেশ্যন কৰিব নোৱাৰিব, কোনো ধৰণৰ চৰকাৰী স্কিমত তেওঁলোক হিতাধিকাৰী হ'ব নোৱাৰিব আৰু লগতে কোনো ধৰণৰ লোকেল ইলেকশ্যনত তেওঁলোক কেণ্ডিডেট হিচাপে তেওঁলোক পাৰ্টিচিপেট কৰিব নোৱাৰিব। আৰু এটা কথা এই বিলখনে মেনশ্যন কৰিছে যে যিসকল এনে বহু বিবাহৰ ভুক্তভোগী হয় তেওঁলোকক অসম চৰকাৰে কিন্তু কম্পেনচেশ্যনো দিব। থেংক ইউ এভৰিৱান।